ফুল নামটা কি? কেপেস। আচ্ছা। এই ফুলটোৰ নাম হ'ল কেপেস। হাই হেল্ল' নমস্কাৰ, মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নাৰ্চাৰীতে আহিলোঁ। এইখন নাৰ্চাৰীখনৰ কি নাম আছিলে? আৰিফুল নাৰ্চাৰী নেকি? তো আহিলোঁ নাৰ্চাৰীখনত। এতিয়া আপোনাক অলপ নাৰ্চাৰী দেখাই আছোঁ। এইবিলাক চব ফুল কেনেকৈ ধুনীয়াকৈ সজাইছে। এনেকুৱা আছে ফুলবিলাক, এইবিলাক দুইফালে বঢ়িয়া ফুল আছে। এইবিলাক একদম মজা ফুল পাব ইয়াতে আহিলে। এইবিলাক আছে ফুল ইয়াতে, দুইফালে এইফালে চাইডত ফুল ৰাখিছে। এইবিলাক লাগিলে আহিব পাৰিব। নেকি চিনাৰী এটা কিবা নতুন ফুল হৈছে কিবা। এই দাদাই পানী দি আছে এইফালে ফুলত। এইফালে চিনাৰী ফুল, এইগিলা নতুনকৈ আহিছে। এইগিলা ফুল নামটা কি? কেপেস। আচ্ছা। এই ফুলটোৰ নাম হ'ল কেপেস। এইবিলাক আৰু ফুল আছে এইফালে, নামটো নিজে গম নাপাওঁ। এইটো ধুনীয়া, চাওকচোন কেনেকুৱা ফুল। এইবিলাক হৈছে গোলাপ ফুল, বগা কাগজৰ ফুল। এইবিলাক ৰঙা আছে ফুলবিলাক। ফুল আছে বেলেগ ফুল। ফুল ওলাই আছে কিন্তু আমি যেনেকৈ শাক খাওঁ, এই এনেকৈ ফুলৰ শাকৰ নিচিনা। এইটো চাওক, নামটো মই বিশেষ গম নাপাওঁ। আপোনালোকে কমেণ্টত জনাবচোন কি হয় এইটো ফুল। এইটো দেখাততো আপোনাৰ এই লাখক কিহৰ নিচিনা লাগে। এইটো ফুলটো, এইটো ফুল ফুলিছে দেখাত কিন্তু লাফা শাকৰ নিচিনা, আমি যিটো শাক খাওঁ। আৰু আছে এইফালে বেলেগ ফুলো আছে। এইফালে এইবিলাক আছে, গোলাপ, বগা গোলাপ। এইবিলাক চাওক, কিবা বেলেগ। আৰু এইফালে দেখাই আছোঁ, মোটামুটি যিমান ফুল লাগে চব ফুলে ইয়াতে পাই যাব। এইবিলাক ফুল, বগেনভেলিয়া এইবিলাক নিচিনাই, ফুলটো অলপ দেখাত বেলেগ। আচ্ছা, এইগিলা কি ফুল? বগেনভেলিয়া নে কি এইগিলা? নমস্কাৰ, মই ফ্ৰুটছৰ দোকানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আহক, আজি কি পাব মোৰ দোকানত। আজি এইবিলাক কমলা, আমাৰ ইয়াতে কিন্নু বুলিও কয়। এইবিলাক ডাঙৰ তাৰপিছত আলু, কেশৰ আলু, মধুৰ আলু বুলিও কয়। মধুৰিআম আছে, ডাঙৰ মধুৰিআম আছে। বনমূৰা আছে, আছে আৰু কৰ্দৈ। আজি আপোনালোকক কৰ্দৈৰ উপকাৰিতাৰ বিষয়ে জনাম। কৰ্দৈ খালে কি হয়? বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কৰ্দৈত ভিটামিন চি থাকে, ভৰপূৰ হৈ থাকে, আৰু ইয়ে আপোনাৰ ৰোগ প্ৰতিৰোধক কৰাত সহায় কৰে। নেক্সট উপকাৰিতা হ'ল আপোনাৰ পাচন শক্তিত সহায় কৰে। আপুনি যদি কৰ্দৈ খায়, আপোনাৰ হজম শক্তি, লগতে আপোনাৰ কোষ্ঠকাঠিন্য, যিবিলাক কোষ্ঠকাঠিন্যৰ নিচিনা কিছুমান প্ৰব্লেম থাকে, প্ৰব্লেমবিলাক আপোনাক ভাল কৰাত সহায় কৰিব বা আপুনি উপকাৰ পাব। কৰ্দৈ আপোনাৰ ছালৰ কাৰণে খুবেই ভাল। আপুনি যদি কৰ্দৈ খায়, তেতিয়াহ'লে আপোনাৰ ছালখন সদায় সতেজ আৰু উজ্জ্বল হৈ থাকিব সদায়। আমাৰ তাতে দাদা আহিছে আজি, দাদাই মিক্স খাব। তো এতিয়া বনাম। ঠিক আছে, ফ্ৰুটছখিনি কাটি লওঁ, আপোনালোকে চাব।
প্ৰতিদিনৰ খালী থাকে। আপেল লাগিব, আপেল দিম এতিয়া। নাৰিকলবিলাক কাটি আছোঁ, আনাৰস কাটি আছোঁ। অমিতা, পপিতা, মধুৰিআম, পিয়াৰা। মছলা দিয়াখিনি বাৰু নিদিওঁ, সেইখিনি আমাৰ চিক্ৰেট হয়, চিক্ৰেট মছলা। এতিয়া গোটেই মছলাখিনি দিয়া হৈ গ'ল আৰু এতিয়া একেলগে মিক্স কৰি প্লেটত সজাই ল'ম। দাদা দুজন আহিছে, তাৰ কাৰণে এখন প্লেটত এতিয়া লগতে চেৰি দিয়া হ'ল আৰু ধুনীয়া দেখে প্লেটখন। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।